সকলোতকৈ ডাঙৰ কথাটো হৈছে আজিৰ পৃথিৱীত কিন্তু মানুহ চিনি পোৱাটো। আপোনাৰ জীৱনলৈ অহা যিকোনো পৰিস্থিতিত আপুনি মানুহ চিনি পাব পাৰিব। আৰু আপোনাৰ জীৱনলৈ অহা যিকোনো পৰিস্থিতিত আপুনি যেতিয়া অকলশৰীয়া অনুভৱ কৰিব, সেই অকলশৰীয়া অনুভৱটোৱে কিন্তু আপোনাক বহুত শক্তিশালী কৰি তুলিব। আপুনি কাৰোবাৰ বাবে মূল্যহীন হ'ব পাৰে, কিন্তু নিজেই নিজৰ বাবে আপুনি কেতিয়াও মূল্যহীন হ'ব নোৱাৰে। আপুনি নিজৰ বাবে সদায় মূল্যৱান। আৰু আপোনাক কোনোবাই গুৰুত্ব নিদিব পাৰে। আপুনি কাৰোবাৰ বাবে গুৰুত্বহীন হ'ব পাৰে, কিন্তু আপুনি নিজেই নিজৰ বাবে বহুত গুৰুত্বপূৰ্ণ। সেয়েহে সদায় আপুনি নিজৰ ভাল লগা কামখিনি কৰক, নিজৰ মতে আপুনি জীয়াৰ চেষ্টা কৰক, নিজৰ মতে আপুনি থকাৰ চেষ্টা কৰক। চাবচোন আপুনি নিজেই নিজক বহুত সুখী কৰিব পাৰিব। এই পৃথিৱীত আপোনাক সুখী কৰা মানুহ খুব কম ওলাব। এই পৃথিৱীত আপোনাক দুখী কৰা মানুহেই কিন্তু বহুত ওলাব। আৰু সেইখিনি মানুহেহে আপোনাক ভাল পাব, যিখিনি মানুহ আপোনাৰ লগত স্বাৰ্থত থাকিব। যদি আপুনি কাৰোবাৰ লগত আপোনাৰ কোনো ধৰণৰ স্বাৰ্থ নাথাকে, তেতিয়াহ'লে কিন্তু সময়ত আপোনাক মনত পেলাবলৈও পাহৰিব। গতিকে আজিৰ পৃথিৱীৰ মানুহ এনেকুৱাই। আপুনি মই ভবাৰ দৰে মানুহ কিন্তু ইমান সহজ নহয়, বা মানুহ চিনি পোৱাটো ইমান সহজ নহয়। আপোনাৰ জীৱনলৈ অহা কিছুমান ভাল লগা বেয়া লগা মুহূৰ্তইহে কিন্তু আপোনাক মানুহ চিনি পোৱাত সহায় কৰে। গতিকে আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰোঁ, সদায় আপুনি নিজৰ মতে থাকক, নিজৰ ভাল লগাখিনি কৰক, আৰু নিজৰ মাজত সময়বোৰ পাৰ কৰিবলৈ চেষ্টা কৰক। যেতিয়া আপুনি নিজৰ মাজত সময়বোৰ পাৰ কৰিব, তেতিয়া চাবচোন নিজৰ মাজতে আপুনি নিজক বিচাৰি পাব। আৰু যেতিয়া আপুনি নিজৰ মাজত নিজক বিচাৰি পাব, তেতিয়া আপোনাৰ জীৱনটো খুব সুন্দৰ হৈ পৰিব। আৰু জীৱনত জীয়াই থকাৰ সুখৰ মাদকতাই সুকীয়া হৈ পৰিব। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানখিনিয়ে কথা পাতিলোঁ। আকৌ এটি নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।